মুহূৰ্তত য'ত আছোঁ এইখন হৈছে এখন বিলাসী বাহন আৰু এইখন কিছু সময় পূৰ্বে আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে। নৰ্থ ইষ্ট মটৰ্ছৰ যি পৰিচালন সঞ্চালক সঞ্জয় গোস্বামীয়ে কিছু সময় পূৰ্বে সকলোৰে বাবে এইখন আচলতে মুকলি কৰিলে আৰু এই বাহনখনত কেনেধৰণৰ সুবিধা থাকিব, ইয়াৰ মূল্য কিমান, ইয়াত কেনেধৰণৰ নিৰ্মাণ কৰা হৈছে, এই সকলোখিনি বিষয়ে আমি তেওঁৰ পৰাই জানিম। কিন্তু প্ৰথমে মই কিছু দৃশ্য আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ। এইখন হৈছে এখন বায়ুজিত নামৰ এখন বিলাসী বাহন, য'ত বলিউডৰ তাৰকাৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক নেতাৰ পৰা যিসকল দেশ বিদেশৰ পৰ্যটক আহিব তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব এই বিলাসী বাহনখন। কেইবা কোটি টকা খৰচ কৰি এই বাহনখন নিৰ্মাণ কৰা হৈছে আৰু এই বাহনখনত আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভিতৰৰ যিসমূহ দৃশ্য আমি দেখুৱাইছোঁ, এয়া হৈছে এটা কেবিনেট। ইয়াত আচলতে যিসমূহ পৰ্যটক বা যিসকল লোক আহিব এই ভেনিটি বাহনখন ব্যৱহাৰ কৰিব, তেওঁলোকৰ যি কাপোৰ বা যি সাজ তেওঁলোকে ইয়াত ৰাখিবলৈ পাৰিব। ইয়াত সকলো সুবিধা উপলব্ধ হ'ব, কাৰণ ইয়াত ড্ৰয়িং ৰুমৰ পৰা বেডৰুমৰ পৰা আদি কৰি কিটচেনৰ পৰা সকলোখিনি ইয়াত সুবিধা উপলব্ধ হ'ব। মই আচলতে এই যি পৰিকল্পনা, এই পৰিকল্পনাৰ আঁৰৰ মানুহজনৰ মই ওচৰলৈ আহিছোঁ আৰু তেওঁৰ লগতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। এই যিখন বাহন, কেনেধৰণৰ সা সুবিধা থাকিব ইয়াত? চাওক, প্ৰথমতে এখন বাহন বনোৱাৰ আগতে মোৰ প্ৰায় ডিজাইনিং এণ্ড লেআউট কৰোঁতে মোৰ গোটেইখিনি 2 মাহমান সময় লৈছে। তাৰপিছত মই 40-50 জনীয়া টিম লৈ পেলাই প্ৰায় 8 মাহ সময় লাগিছে মোৰ এখন তৈয়াৰ কৰি ওলাওঁতে। ইয়াতে আপোনাৰ যিখিনি মেইন কথাটো হ'ল আপোনাৰ ইলেক্ট্ৰনিক গেজেট যিখিনি লগা আছে, সেইটোৰ সুবিধাৰ কাৰণে আপোনাৰ যিখিনি জেনছেট লাগে, ইনভাৰ্টাৰ লাগে, 2টাকৈ জেনছেট আমি ব্যৱহাৰ কৰিছোঁ, ইনভাৰ্টাৰ কৰিছোঁ। বাকী গাড়ীৰ পৰা যেতিয়া পাৱাৰ যিটো জেনেৰেট হয় সেইটো বেলেগ। তাৰপৰা আপোনাৰ ৱাটাৰ টেংক ওপৰত 1000 লিটাৰৰ ৱাটাৰ টেংক ৰখা আছে। আমি ফ্লাইটত যিটো আমি বাথৰুম বা কমোড যিটো ব্যৱহাৰ কৰোঁ পাৱাৰ, সেইটো পাৱাৰ কমোড ইয়াতে ব্যৱহাৰ কৰা হৈছে। আৰু বেডৰুম আছে, আপোনাৰ বেডৰুমৰ লগতে আপোনাৰ বেডৰুমৰ পৰা লিফ্ট আছে, যিটো আপোনাৰ ধৰক পলিটিচিয়ান কওক বা চেলিব্ৰিটি কওক ওপৰত উঠি পেলাই তেওঁলোকে যদি ৱেভ কৰে বা সেনেকৈ ধৰণে কেম্পেইন কৰিব খোজে সেইটো সুবিধা আছে। তাৰ ওপৰত 6টা ৰিক্লাইনাৰ চকী আছে। তাৰে 2টা আপোনাৰ 360 ডিগ্ৰী মুভ কৰে, যিটোত আপোনাৰ কনফাৰেঞ্চ কৰি পেলাই আপোনাৰ কনফাৰেঞ্চিং কৰিব পাৰে। ফুল ছেটআপ কিটচেন আছে, বাথৰুমৰ গোটেইখিনি সুবিধা আছে। বাহিৰত অৰ্নিং ছিষ্টেম আছে, যিটো আপোনাৰ ক'ৰবাত গ'লে বোলে বাহিৰত বহি পেলাই কেম্পেইন কৰিব, খোৱা বোৱা কৰিব কাৰণে সেইটো ব্যৱস্থা আছে। আমি বৰ্তমান য'ত ইয়াত আছোঁ, এইটো আচলতে কি হয় আৰু ইয়াত কেনেধৰণৰ সুবিধা? এইখন হ'ল আপোনাৰ বেডৰুম। এইটো বেডৰুম হ'ল। বেডৰুম এইটো আমি যিটো বহি আছোঁ, আমি চোফাত বহি আছোঁ। এইটো চোফাটো এতিয়া মোৰ চুইচ এটা আছে, আপোনাৰ সেইটো দেখাই দিম। এইটো চোফাটো কমপ্লিট বেড হৈ যাব। কিছু যদি অলপ দৰ্শকসকলৰ সুবিধাৰ কাৰণে যদি কিছু দেখুৱাই দিয়ে, কাৰণ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, কাৰণ ইয়াত কেনেধৰণৰ সুবিধা আছে সেয়া আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যে অত্যাধুনিক ইয়াত সা সুবিধা, ইয়াত এনেধৰণৰ ছুইচৰ ব্যৱস্থা আছে, যি ছুইচটো দিলে মই দেখুৱাইছোঁ, মোৰ সতীৰ্থ বিপুল মজুমদাৰে আপোনালোকক দেখুৱাব যে এই ছুইচটো অন কৰাৰ লগে লগে ইয়াত কিদৰে বেডৰুমৰ ব্যৱস্থা হৈ যায়, সেয়া আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। দেখিছে আপোনালোকে, এয়া যি 2খন চোফা আছিল, সেই চোফা 2খন একলগ হৈছে। আপোনালোকে দেখিছে লাহে লাহে চোফা 2খন একলগ হৈছে আৰু ঠিক চোফাখনত য'ত ইয়াত আমি বহিবলৈ চেষ্টা কৰিছিলোঁ বা বহি আছিলোঁ কিছু সময় পূৰ্বে, সেয়া এতিয়া এখন বিচনালৈ পৰিণত হ'ব। এয়া দেখিছে আপোনালোকে, এখন বিচনালৈ পৰিণত হৈছে। ইয়াত সকলো ধৰণৰ সুবিধা আছে। খুব সুন্দৰ এক বিলাসী আচলতে বাহন এইখন, আৰু ইয়াত সকলো ধৰণৰ সুবিধা উপলব্ধ কৰা হৈছে। ইতিমধ্যে কৈছে যে শোৱনি কোঠাৰ পৰা আদি কৰি ইয়াত যি শৌচাগাৰৰ ব্যৱস্থা হওক অত্যাধুনিক, বা ইয়াত পাকঘৰৰ ব্যৱস্থা হওক, সকলোখিনি ইয়াত উপলব্ধ আছে। ইয়াত যিসকল এই বাহনখন ব্যৱহাৰ কৰিব, তেওঁলোকৰ যেতিয়াই তেওঁলোকৰ ইয়াত মন যাব, তেতিয়াই তেওঁলোকে এইখন চোফাখন তেওঁলোকে বিচনা হিচাপেও ব্যৱহাৰ কৰিব পাৰিব। এয়া আমি আপোনালোকক দেখুৱাইছোঁ, এয়া এখন বিচনালৈ পৰিণত হ'ল। ঠিক একেদৰে আমি কিছু আগুৱাই যদি যাওঁ, তেনেহ'লে আমি দেখিম ইয়াত যিহেতু ইয়াত সকলোৱে সাজ সজ্জা কৰিব পাৰিব, তেওঁলোকৰ বাবে ইয়াত ব্যৱস্থা কৰা হৈছে। মই কিছু আগুৱাই যাম। ঠিক আগুৱাই যোৱাৰ লগে লগে আমি দেখিম যে ইয়াত খুব সুন্দৰ ইয়াত বহিব পৰা ব্যৱস্থা আছে। বিপুল মজুমদাৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছে। এইসমূহ হৈছে খুব সুন্দৰকৈ ৰখা আসন, আৰু এই আসনসমূহত আপোনালোকে যদি চায় তেনেহ'লে ইয়াত সকলোতে ছুইচৰ ব্যৱস্থা কৰা হৈছে। এই যি আসন, সেই আসনত যদি কোনোৱে বহিব বিচাৰে, বহাৰ বাবে ইয়াত ব্যৱস্থা আছে। কোনোৱে যদি তেওঁলোকে কিছু আৰামত যাবলৈ বিচাৰে, খুব তেওঁলোকৰ যদি দূৰণিবতীয়া যদি তেওঁলোকৰ যাত্ৰা হয়, মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত ছুইচৰ ব্যৱস্থা আছে। দাদা অকণমান যদি দেখুৱাই দিয়ে ছুইচৰ ব্যৱস্থাটো। আপুনি যদি চায়, এয়া চাওক, মই কিছু অলপ পিছুৱাই গৈছোঁ, এয়া ডাউন হৈছে। ঠিক একেদৰে ডাউন হৈছে, আপোনালোকে দেখিছে। আকৌ যদি মই ইচ্ছা কৰোঁ,
তেনেহ'লে মোৰ ভৰিখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই ভৰিখন সুন্দৰকৈ যাতে ৰাখিব পাৰোঁ তাৰো ইয়াতে ব্যৱস্থা আছে আৰু যদি মই ইচ্ছা কৰোঁ তেনেহ'লে পুনৰ এই চিটটো আগুৱা বা পিছুৱাৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াত যিহেতু 360 ডিগ্ৰীৰ ইয়াত ব্যৱস্থা আছে এইটো আমি কিছু সময় পিছত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু আমি কিছু দূৰ আগুৱাই যাম কাৰণ ইয়াত খুব সুন্দৰ কিটচেনৰ ব্যৱস্থা কৰা হৈছে য'ত ইটালীৰ আৰু পৰ্তুগালৰ সামগ্ৰীৰ ব্যৱহাৰ কৰা হৈছে ইয়াত সেইসমূহ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে এটা কিটচেনৰ যিটো অংশ সেই কিটচেনৰ অংশটোত আমি আপোনালোকক দেখুৱাইছোঁ ইয়াতে চিমনিৰ ব্যৱস্থা আছে ইয়াত প্ৰস্তুত কৰিব পাৰিব ইয়াত খাদ্য প্ৰস্তুত কৰিব পাৰিব তাত খুব সুন্দৰ ব্যৱস্থা কৰা হৈছে ঠিক একেদৰে এই কেবিনেট কেইটা যদি চাই আপোনালোকে তাত দেখিব যে খোৱা বোৱা কৰিবৰ বাবে যিসমূহ সামগ্ৰী যিসমূহ বাচন বৰ্তনৰ প্ৰয়োজন হয় সেয়া ইয়াত আছে খুব সুন্দৰভাৱে ইয়াত কেৱল ভাৰতৰে নহয় ভাৰতৰ বাহিৰলৈও ইয়াত সামগ্ৰী ইয়াত উপলব্ধ হ'ব এইসমূহ আমি আপোনালোকক যি দেখুৱাইছোঁ এয়া হৈছে পৰ্তুগালৰ পৰা অনা ইতিমধ্যে যিগৰাকী স্বত্বাধিকাৰীয়ে তেওঁ কৈছে এয়া পৰ্তুগালৰ পৰা অনা আৰু এইসমূহ ইয়াত ব্যৱহাৰ কৰা হ'ব ঠিক একেদৰে খাদ্য প্ৰস্তুত কৰাৰ ক্ষেত্ৰত যি ধৰণৰ শাক পাচলিৰ পৰা আৰম্ভ কৰি যিসমূহ ফল মূল কাটিব লাগে তাৰ বাবে ইয়াত সকলো সুবিধা উপলব্ধ আছে আমি আপোনালোকক দেখুৱাইছোঁ আৰু কিছু দূৰ আগুৱাই যাম আৰু আগুৱাই যোৱাৰ লগে লগে আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এয়া হৈছে মাইক্ৰ'ৱেভ আমি আপোনালোকক দেখুৱাইছোঁ এয়া হৈছে মাইক্ৰ'ৱেভ ইয়াত যিকোনো খানা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বা খাদ্য সামগ্ৰী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত এইটো ব্যৱহাৰ কৰিব পৰা যায় খুব সুন্দৰভাৱে ইয়াত ব্যৱহাৰ কৰা হৈছে ঠিক তাৰ তলতে আছে এটা ৰেফ্ৰিজাৰেটৰ ইয়াত আপোনালোকে চাব পাৰে খুব সুন্দৰকৈ ইয়াত সামগ্ৰী খাদ্য সামগ্ৰী ফল মূল জুচ আদি সকলো ইয়াত ৰখাৰ ব্যৱস্থা আছে মুঠতে আপুনি যদি এই বাহনত যদি আপোনালোকে ভ্ৰমণ কৰে এটা ঘৰৰ সদৃশ পৰিৱেশ পাব আৰু মোৰ এই সোঁফালে থকা এইটো হৈছে এটা অত্যাধুনিক বাথৰুম আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে এটা অত্যাধুনিক বাথৰুম ইয়াতেও সকলো সা সুবিধা আছে ইতিমধ্যে আমাক জনোৱা হৈছে যে বিমানত যেনে ধৰণৰ বাথৰুমৰ ব্যৱস্থা থাকে ঠিক একেই ইয়াত ব্যৱস্থা কৰা হৈছে ইয়াত বিমানৰ দৰে এই বাথৰুমটো প্ৰস্তুত কৰি তোলা হৈছে বিপুল মজুমদাৰে আপোনালোকক এইখিনি আপোনাক দেখুৱালে ঠিক মই যদি কিছু আগুৱাই যাওঁ তেনেহ'লে দেখিব ইয়াত সংগীতৰ ব্যৱস্থা কৰা হৈছে এটা অত্যাধুনিক সাউণ্ড সিস্টেম আৰু সমগ্ৰ যিটো আপুনি দেখিছে বাহনখন এয়া শীততাপ নিয়ন্ত্ৰিত এখন বাহন আৰু এই বাহনখনত যদি কোনো বলিউডৰ তাৰকাই হওক বা ৰাজনীতিকে হওক তেওঁলোক যদি আহে তেওঁলোকে সুন্দৰকৈ ইয়াত তেওঁলোকে ভ্ৰমণ কৰিব পাৰিব আৰু আচলতে মই যদি ভুল নহয় আচলতে এখন বাহন নহয় এটা ভ্ৰাম্যমান গৃহ বুলি ক'লেও ভুল নহ'ব এটা সৰু পৰিয়ালৰ বাবে যিখিনি উপলব্ধ হ'ব লাগে এগৰাকী তাৰকাৰ বাবে যেনে ধৰণৰ সা সুবিধা থাকিব লাগে বা ৰাজনৈতিক নেতাৰ যিসমূহ প্ৰচাৰ কাৰ্য চলোৱাৰ ক্ষেত্ৰত যি সুবিধা থাকিব লাগে এয়া সকলো ইয়াত উপলব্ধ আছে আৰু এই বাহনখনৰ নাম দিয়া হৈছে বায়ুজিত এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু অত্যাধুনিক এই বাহনখন আজি মুকলি কৰা হৈছে আৰু ইতিমধ্যে আমাৰ সাংবাদিকগৰাকীয়ে আপোনালোকক ভিতৰ ভাগৰ পৰিৱেশ সকলো দেখুৱালে কেনেধৰণৰ তাত সা সুবিধা উপলব্ধ থাকিব সকলো তাত শয়ন কক্ষৰ পৰা আদি কৰি পাকঘৰলৈকে বা শৌচাগাৰ পৰ্যন্ত সকলো সুবিধা আজি তাত আছে গতিকে নৰ্থ ইষ্ট মটৰ্ছৰ এই বিলাসী বাছ বায়ুজিত আজি মুকলি কৰা হ'ল আৰু চৰ্চা চলিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বাহনখন লৈ হয়তো প্ৰচাৰ অভিযানত নামিব পাৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কিন্তু সেয়া এতিয়াও নিশ্চিত হোৱা নাই কিন্তু এই ক্ষেত্ৰত আজি দিনটোত যিহেতু এই বাছখন মুকলি হৈছে গতিকে সকলোৰে এক প্ৰকাৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে এই বিলাসী বাছখন